নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ যত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰো প্ৰত্যেক ৰবিবাৰ ৰাতিপুৱা 11 বজাত এনে ধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰো যাৰ সহায়ত আমি এপিএসসিত আহিবলগীয়া ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সসমূহ সহজভাৱে বুজাবলৈ চেষ্টা কৰো আজি ক্লাছটো আৰম্ভণি কৰাৰ আগত এটা বিশেষ ঘোষণা যে অসম বিশেষৰ এতিয়া যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ থাকে আমি যিবিলাক ক্লাছত ডিসকাস কৰো দেখা পোৱা গৈছে যে বহুতো লোকে কমেন্ট সেকশনত কমেন্ট কৰি কিনে প্ৰেক্টিস কৰে কিন্তু বহুতৰ কিজানি কমেন্ট কৰিবলৈ অলপ অবহেলাও কৰে গতিকে সেইভাবে আমি আমাৰ যেটো SPM IAS ৰ এপ্লিকেশন আপোনালোকে এপ ষ্টৰ বা প্লে ষ্টৰত গৈ কিনে এটো ডাউনলোড কৰিব পাৰে আৰু সেই ডাউনলোডৰ সহায়ত আপোনালোকে দেখা পাব যে ফ্ৰী MCQ বুলি এটা নতুন সেকশন আমি এড কৰি দিছো গতিকে এই সেকশনটো গৈ কিনে আমি প্ৰত্যেক ক্লাছত যিমানবোৰ MCQ ডিসকাস কৰো সেই সকলোবোৰ আপোনালোকে এতিয়া বিনামূলীয়াকৈ প্ৰেক্টিস কৰিবলৈ সক্ষম হ'ব এটা user interface পাবো যত আপোনালোকে ৰিয়েল পৰীক্ষাত যেনেকে সলভ কৰে তাতে ABCD মাৰ্ক কৰি সাবমিট কৰি কিনে টেষ্টৰ নিচিনাকৈ দিবলৈ সুবিধাটো পাবো আহক আজিৰ যি অসম বিশেষৰ ইম্পৰ্টেন্ট বাতৰিবোৰ আছে সেইবোৰ আলোচনা কৰো প্ৰথমটো বাতৰি আমাৰ বাহ সম্পদ বা ব্যাম্বু ওয়েলথৰ বিষয় হ'বলৈ গৈ আছে তাৰ বিষয়ে এটা ইম্পৰ্টেন্ট তথ্য আমাৰ আগত আহিছিলে গতিকে তাৰে বিষয়ে আমি ডিসকাশন কৰিম যে ব্যাম্বুৰ পৰা ইথানল ব্লেন্ডিং কেনেকে আমি পৰ্যাবৰণটোক আৰু গ্ৰীন এণ্ড ক্লিন টেকনলজিৰ ইউজ কৰি কিনে ভাল কৰিব পাৰো নেক্সট বাতৰিটো অসম মেঘালয় বৰ্ডাৰৰ আৰু এটা ক্লাশ আমাৰ আগত আহিছে গতিকে অসম মেঘালয় বৰ্ডাৰৰ ইস্যুটো কি ধৰণে আৰম্ভণি হৈছিল মেঘালয় আপোনালোকে জানে আগতে অসমৰে এটা অংশ আছিল গতিকে সেইভাবে আমি গোটেইখিনি ইতিহাস চাবলৈ চেষ্টা কৰিম মেঘালয়ৰ ষ্টেটহুডৰ বিষয় আৰু কাৰেন্ট কন্টেনশনছৰ বিষয় তাৰ পিছত নৰ্থ ইষ্টৰ সাস্টেইনেবল ডেভেলপমেন্ট গোলছৰ এটা খুবেই চিন্তিত বাতৰি আহিছে বুলি মই কম এটা ইম্পৰ্টেন্ট প্যাৰামিটাৰ ইম্পৰ্টেন্ট ফ্যাক্ট আহিছে গতিকে তাৰে বিষয় কি কৰিব লাগিব SDG আমি অসমক কেনেকে উন্নত কৰিব লাগিব ভালচাৰ কনজাৰভেচন ইন আসাম সোহৰা যেটো ওয়েটেষ্ট প্লেস বুলি গণ্য কৰা হৈছিল তাক আমি দেখা পালো যে ৰেইনফল ডিক্লাইন হৈছে কিছু অংশ প্ৰফেসৰ উদয়াদিত্য ভৰালীৰ বিষয় এটা সমুকৈ বাতৰি আছিল আৰু লাষ্টলি এছিয়াটিক ওয়াইল্ড ডগ বা ঢোল বুলি যাক কয় 35 বছৰৰ পিছত আমি দেখা পাইছো অসমলৈ কাজিৰঙাত দুবাৰ আৰু এবাৰ সাইট হৈছে গতিকে এই সকলোখিনি বাতৰি আমি আজি সহজভাৱে বুজিবলৈ চেষ্টা কৰিম আহক প্ৰথমটো বাতৰি হৈছে হাৰ্নেসিং আসামছ ব্যাম্বু ওয়েলথ গতিকে আমাৰ যি বাহ সম্পদ তাৰ বিষয়ে আপোনালোকে জানিব লাগে যে বাহেৰে অকল আমি ঘৰ বা ব্যাম্বু বা যি আমাৰ ফাৰ্নিচাৰ মেকিং আছে তাৰ অবিহনে আমি আৰু বহুতো সম্পদ আৰু বহুতো কাম কৰিব পাৰো তাৰে এটা উদাহৰণ হৈছে আমাৰ এই যেটো বাতৰি that is Assam is setting up India's first fuel grade bamboo based ethanol biorefinery গতিকে এটা নতুন biorefinery যত আমাৰ ইয়াতে আমি দেখিবলৈ পাম যে ইথানল ব্লেন্ডেড biorefinery মানে ইয়াতে বাহেৰে আমি ইথানল প্ৰডিউস কৰিম আৰু এই ইথানল দি আমি কি কৰিম আমাৰ যি পেট্ৰল বা ডিজেল ভেহিকলস আছে আমি সেইবোৰ ৰান কৰিবলৈ চেষ্টা কৰিম গতিকে এই কামটো কোট হ'ব নুমলীগড় ৰিফাইনাৰী লিমিটেডত হ'ব উইথ আ কমপ্লিট কোলাবৰেচন ইয়াৰে আগতে মই আপোনালোকক পঢ়াইছিলো বঙাইগাঁও ৰিফাইনাৰীটো যেটো E20 প্ৰজেক্ট কি হয় 20% ব্লেন্ডিং অফ ইথানল আমাৰ যিমান পেট্ৰল ডিজেল যি আমাৰ ফসিল ফুয়েলস ইউজ কৰি কিনে ফুয়েল টেকনলজি ইউজ হৈ আছে তাতে 20% ব্লেন্ডিং হ'ব with ethanol তেতিয়া আমাৰ ওভাৰঅল ইম্পোৰ্ট যিমান কৰো আমি পেট্ৰোলিয়াম প্ৰডাক্টস সেই পেট্ৰোলিয়াম প্ৰডাক্টস বোৰ আমি কমকে ইম্পোৰ্ট কৰি ইথানল ইউজ কৰিব পাৰো কিন্তু এটা ইথানল ব্লেন্ডিংৰ বিভিন্ন ধৰণৰ আকো প্ৰসেস আছে ফৰ এক্সাম্পল ফাৰ্স্ট জেনাৰেশন প্ৰসেস সেকেন্ড জেনাৰেশন প্ৰসেস আপোনালোকে জানি কিনে খুশি হ'ব যে এই যেটো ব্যাম্বু বেসড ইথানল বায়োৰিফাইনাৰী হয় ই সেকেন্ড জেনাৰেশন মানে 2G প্ৰসেসৰ ব্যৱহাৰ কৰি কিনে ইথানলটো প্ৰডিউস কৰিবলৈ চেষ্টা কৰিব কিন্তু এই ফাৰ্স্ট জেনাৰেশন প্ৰসেস আৰু সেকেন্ড জেনাৰেশন প্ৰসেসৰ মানো পাৰ্থক্য কি মানে কি গতিকে এই পাৰ্থক্যবোৰ বুজিব লাগিব আৰু তাৰে পিছত গোটেই প্ৰসেসটো আমি বুজিবলৈ চেষ্টা কৰিম কিন্তু কিছুমান ইম্পৰ্টেন্ট তথ্য আপোনালোকে ইয়াতে লিখি ৰাখক যে এই যেটো ব্যাম্বু আমাৰ বেসড ইথানল বায়োৰিফাইনাৰী হ'ব ইয়াতে কমপ্লিট যেটো ইথানল ব্লেন্ডিং হ'ব ব্যাম্বুৰি চেষ্টা কৰা হ'ব 2G ইথানল টেকনলজি ব্যৱহাৰ কৰা হ'ব আৰু কমো 49000 মেট্ৰিক টন ইথানল ইয়াতে আমাৰ প্ৰডিউস কৰাৰো এটা পৰিকল্পনা আছে কমো 1400 কোটি টকাৰ ইয়াতে ইউজ কৰা হ'ব এতিয়া এই ইথানল ব্লেন্ডিংটো হয় কি this is the process ঠিক আছে what is the process national biofuel policy
2018 তে আৰম্ভণি কৰা হৈছিল কৈছে যে ইণ্ডিয়াৰ এটা মেজৰ যি খৰচা হৈছে দ্যাট ইজ ইম্পৰ্ট অফ অইল ইম্পৰ্ট অফ পেট্ৰলিয়াম তাক যদি আমি কন্ট্ৰোল কৰিব লাগে আমি নন পেট্ৰলিয়াম সোৰ্সেস ব্যৱহাৰ কৰিব লাগিব তাৰে এটা আমাৰ উপায় হৈছে ইথানল এটা এই ইথানলটো আপোনালোকে প্ৰডিউস কৰিব পাৰে দুই ধৰণে ঠিক আছে দুই ধৰণ কি ধৰণ আছে ইয়াতে চাও এটাটো আপোনালোকে প্লান্ট বেসড ইথানল প্ৰডাকশন কৰিব পাৰে মানে যিবিলাক আমাৰ সুগাৰ কেন আছে বা হাই স্টাৰ্চ গ্ৰেইনছ আছে আমাৰ যিবিলাক ফুড প্ৰডাক্টস আছে তাৰ ৰেসিডিউস তাৰ ওয়েস্টেজ বিলাকৰ পৰাও আমি ইথানল ব্লেন্ড কৰিব পাৰো আৰু নতুবা নন ফুয়েল ফিডস্টক বেসড প্ৰডাক্টস ফৰ এক্সাম্পল ব্যাম্বু গটিকে ফাৰ্স্ট জেনাৰেশন প্ৰসেছত ইথানলটো প্ৰডিউস হৈছিলে ফুড বেসড ফুড গ্ৰেইন বেসড প্ৰডাক্টছৰ কিন্তু এটা সেকেন্ড জেনারেশন যেটো প্রসেস হইছে সেই প্রসেসটোত নন ফুড গ্রেইন বেসড প্রোডাকশনৰ আমি কথা পাতি আছো কাৰণ কি দিস উইল হ্যাম্পার ফুড সিকিউরিটি ইন দ্য লংগার রান গটিকে ফুড সিকিউরিটি অবিহনে আমি কেনেকে ব্যাম্বু ব্যৱহাৰ কৰি কিনে ইয়াৰ প্ৰসেসটো কৰিব পাৰো আহকচোন চাবলৈ চেষ্টা কৰো তো ইয়াতে আপোনালোকে দেখা পাইছে যে এটা প্ৰি প্ৰসেসিং ষ্টেজ থাকে ঠিক আছে গটিকে ইন দিস প্ৰি প্ৰসেসিং ষ্টেজ আপোনালোকে সেলুলোজিক যি বায়োমাস আছে তাক প্ৰসেস কৰা হয় আৰু প্ৰি ট্ৰিটমেন্ট ফেজলৈ পঠোৱা হয় এই প্ৰি ট্ৰিটমেন্ট ফেজত ইয়াক এটা স্লাৰি বনোৱা হয় what is this slurry pre treated slurry neutralize কৰা হয় and solid base separation কৰা হয় মানে solid খিনি separate কৰি এটা slurry এটা liquid বনোৱা হয় আৰু সেই liquid টো পিছত enzymes production and hydrolysis fermentation কৰা হয় finally আপোনালোকৰ যি consolidated bioprocessing টো বনে তাক আমি এই distillation and dehydration plant লৈ পঠাও আৰু তাৰে পিছত finally lignin add হৈ কিনে আমাৰ ethanol এটা ফালে production হৈ যায় আৰু এই ইথানলটো আপোনালোকে যিমান আমাৰ ভেহিকলস আছে যিমান আমাৰ ইঞ্জিনস আছে হেবুৰ ৰান কৰিবলৈ পিছলৈ ব্যৱহাৰ কৰিব পাৰে ইন প্লেস অফ পেট্ৰল গটিকে পেট্ৰলৰ লগত 20% মানে 100 ml যদি পেট্ৰল আমি এতিয়া ব্যৱহাৰ কৰি আছো তাতকে 80 ml পেট্ৰল আৰু 20 ml ইথানল ব্লেন্ড কৰি কিনে আমি আলটিমেটলি ভেহিকলটো ৰান কৰিবলৈ সক্ষম হ'ম গটিকে দ্যাট ইজ দা ওভাৰঅল প্ৰজেক্ট আৰু এতিয়া আমি যেটো ব্যাম্বো বেস ইথানল প্ৰডিউস কৰিম হেতু গম পাইছে ব্যাম্বো বেস ইথানল বায়োৰিফাইনাৰী that will be through Numaligarh Refinery Limited by NRL right so that is very important ki second generation production ami yate koribole parisu gotike NRL or namtu second generation production ki hoy first generation production ki hoy aru ethanol blending ki hoy aru bamboo based production ki hoy ekhini bostu apnaloke itimodhe bujibole parile heikhini ke moi yate somuke bujabole apnalokor karone notes banai anisu eta sabo second generation ethanol is produced from non food based biomass for example eblack agricultural residues udi eblack ব্যবহার নহয় ঠিক আছে 1G যেটো first generation ethanol আছিল doesn't compete with food security ঠিক আছে so first generation যেটো আছিল এটো food security লগত competition হৈ গৈছিল but এতিয়া হেতু বস্তু নহয় গৈ ইয়াতে আমাৰ প্ৰি ট্ৰিটমেন্ট ফেজ enzymatic hydrolysis fermentation এখিনি মই আটাইখিনি কথা বুজালো what is the major tabulatic difference between 1G and 2nd G that is আপোনালোকে দেখা পাইছে ইয়াতে food grains ইয়াতে লিংগোসেলুলোসিক বায়োমাস ইউজ হয় তাৰে লগত ফুড ভাৰ্সেস ফুয়েল ইস্যু যদি আমি চাও ইয়াতে এটা ইস্যু ক্ৰিয়েট হয় বিকজ ফুড ক্ৰপস আমি কনজিউম কৰো কিন্তু সেই ফুড ক্ৰপছক যদি আমি ইথানল প্ৰডাকশনত ব্যৱহাৰ কৰি দিও তেতিয়া কি জানি আমাৰ ফুড সিকিউৰিটি অলপ হেম্পাৰ হ'ব পাৰে বাট ইয়াতে সেই ইস্যুটো নাহে কাৰণ কি বাহাটো আমি নাখাও ৰাইট তো টেকনলজিক্যালি অলপমান এটো কমপ্লেক্স হয় বাট যেটো বা নহক এতিয়া টেকনলজিক্যাল এডভান্সমেন্ট আমাৰ NRL তো আহি পৰিছে এনভায়ৰনমেন্টাল ইম্প্যাক্ট ইয়াতে লোৱাৰ হয় আৰু কষ্ট তো কিন্তু অকমান হায়াৰ হয় গটিকে উইথ লাৰ্জাৰ ইনভেষ্টমেন্ট গুড ইনভেষ্টমেন্ট উই ক্যান হাৰ্নেস such kind of technologies ইয়াৰে উদাহৰণ যদি আপোনালোকে দেখা পাইছে we have Panipat 2G plant ঠিক আছে হাৰিয়ানাত আছে আৰু এতিয়া আমাৰ অসমত ব্যাম্বো বায়োৰিফাইনাৰী NRL ৰ সহায়ত আমি এটো কাম অসমতো কৰিবলৈ সক্ষম হ'ম গটিকে ওভাৰঅল বেনিফিট কিনি কি হয় আপোনালোকে মেইনছত যদি লিখিব লাগে যে বেনিফিটস আপোনালোকে ৰুৰাল এমপ্লয়মেন্ট এণ্ড ইনকাম জেনাৰেশন হ'ব ঠিক আছে গাঁৱৰ যিবোৰ আমাৰ যুৱক যুৱতী সকল আছে তেওঁলোকে সংস্থাপন পাব ব্যাম্বোটো আৰু বেছি ব্যাম্বো প্ৰডাকশন বাঢ়িব ব্যাম্বো কাল্টিভেশন বাঢ়িব ইয়াৰে লগত ঠিক আছে আমাৰটো অসম চৰকাৰেও এটা পদক্ষেপ আগবঢ়াইছিল আপোনালোকে গম পাইছে প্ৰত্যেকটো গভৰ্ণমেন্ট প্ৰজেক্টৰ অফিসত ব্যাম্বো ব্যৱহাৰ কৰাৰ এটা পদক্ষেপ আগবঢ়াইছিল তাৰে লগতে এতিয়া ব্যাম্বো আমাৰ ইথানল ব্লেন্ডিংতো ব্যৱহাৰ হ'ব সাস্টেইনেবল এগ্ৰিকালচাৰ এণ্ড এনাৰ্জি সিকিউৰিটি ইয়াতে সহায় হ'ব ব্যাম্বো ৰিজেনাৰেটস ইন এভৰি 3 to 5 years ঠিক আছে নো নিড টু ৰিপ্লান্ট কৰিব দৰকাৰ নাই ফসিল ফুয়েল ইম্পোর্ট ডিপেন্ডেন্স কমিব ভ্যালু এডিশন হ'ব বাই প্ৰডাক্টস লাইক ফাৰফুৰেল এডহেসিভস বনিব এসিটিক এসিড বনিব ঠিক আছে এই গুটে প্ৰসেসটোৰ পৰা এক্সপোর্ট মাৰ্কেট আমি ইউজ কৰিব পাৰিম এক্সপোর্ট কৰিব পাৰিম সোশ্যাল এণ্ড ইকোলজিক্যাল মডেলত আমি দেখা পাইছো ডিসেন্ট্ৰালাইজেশন অফ বায়োমাস ইকোনমি হ'ব
integrates farmers, local entrepreneurs hobo, thik ase, and then finally climate and environment friendly hoy karon ki overall jetu greenhouse gas emission hoy hetu amar komi ahibo, which all comes in line with the national biofuel policy. ঠিক আছে, সো এইখিনি আপুনি বুজিব লাগিছিলে। ঠিক আছে, কিছুমান চ্যালেঞ্জেস however আছে, ফৰ এক্সাম্পল হাই ক্যাপিটাল, মই আগতেই কলো ইটস কষ্টলি বিকজ 2G সেকেন্ড জেনারেশন ইথানল আৰু সাস্টেইনড সাপ্লাই চেইন এন্ড ট্ৰেইনিং অফ ফাৰ্মাৰ্স, গ্লোবাল কম্পিটিশন, এই আটাইখিনি বস্তু আহি পৰিছে। বাট ফাইনালি আমাৰ এই ধৰণে কনক্লুজন কৰিব লাগিব যে গ্ৰীণ এনাৰ্জি প্ৰমোট কৰিব লাগিলে, ট্ৰানজিশন কৰিব লাগিলে, we have to technologically advance us and capitally we have to invest in. The prelims practice question eto apnalake solve koribole chesta koribo, comment section or uttor to dibole chesta koribo, thik ase? Acha, eta mains practice question o jihetu mains ahibole goi ase, moi mains oru eta practice question loi ahisu, chesta koribo apnalake answer to likhibole, SPM students submit koribo paribo, non SPM students okole etu model answer ok bhitti kori অকমান বহলাই লিখিবলৈ চেষ্টা কৰিব। নেক্সট পাৰ্টিকুলাৰ বাতৰিটো হৈছে আসাম মেঘালয় বৰ্ডাৰ ইস্যু। ঠিক আছে, দেখা পোৱা গৈছে যে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল, কাৰ্বি আংলঙৰ আশে-পাশে কিছুমান গাঁৱত এনেকুৱা ধৰণৰ মানে ফৰ্সেস ইউজ হৈছে য'ত ভায়োলেন্স আমি দেখিবলৈ পাইছো বিকজ অফ দ্য কন্টেনচিয়াস ৰিজনস বিটুইন বোথ দ্য ষ্টেটস। এতিয়া এই কন্টেনশনটো, এই কাজিয়াটো কি হয় অসম আৰু মেঘালয়ৰ মাজত আমি বুজিবলৈ অকমান ইতিহাসটো চাব লাগিব। আপোনালোকে জানে যে ৰিসেন্টলি মাৰ্চত মই নিজে পঢ়াইছিলো আপোনালোকৰ যে ব্লক 1, ব্লক 2 এন্ড নাংপি, ঠিক আছে, এই তিনিটা জায়গাতে কন্টেনশনটো বেসিক্যালি আছিলে। আৰু এই ব্লক 1, ব্লক 2 মেইন কন্টেনশনটো আমাৰ আসাম এই কাৰ্বি আংলং এৰিয়াটোত আমি দেখিবলৈ পাইছিলো। অটোনমাস কাউন্সিলে বহুতো ইয়াতে কাম কৰিবলৈ চেষ্টাও কৰিছিলে, ৰিকনসিলিয়েশন কৰিবলৈ চেষ্টা কৰিছিলে। বাট এই ডিসপিউটটো আমাৰ মেঘালয়ৰ ক্ৰিয়েশনৰ দিনৰ পৰাই কন্টিনিউ হৈ আছে। গতিকে এই কন্টিনিউয়েশনটো কিয় হৈ আছে, লেট আস ট্রাই টু সি। রিসেন্ট ইনসিডেন্ট কি হল, লাপাংকাপ বুলি এটা ভিলেজ আছে য'ত আমি দেখা পাইছো ওয়েস্ট খাসি হিলস মেঘালয়, তাতে বহুতো মানে villages have been set to fire, ঠিক আছে, ইয়াতে thatched houses জ্বলাই দিয়া গৈছে, 15 পৰা 20 জন মানুহ আহত হৈছে। গতিকে this kind of violence is happening, and why is it happening আপোনালোকে জানিব লাগিব। the reason is the separation of both the states. আগতে যিখন মেঘালয় আছিলে অসমৰে এটা অংশ আছিলে, ৰাইট। আসাম ৰিঅৰ্গানাইজেশ্যন এক্ট অফ 1969 ৰ সহায়ত মেঘালয়ক এটা পোনপ্ৰথমে অটোনমাস ষ্টেট উইদিন আসাম মোৰ দৰ্জা দিছিলে, ঠিক আছে, আন্ডাৰ আৰ্টিকল 244A, and had its own legislature and executive, but still constitutionally was part of Assam by this particular act. কিন্তু পিছলৈ দেখা পালে যে ফুল স্টেটহুড নিদিলে আৰু বেলেগ উপায় নাই, গতিকে 72 গৈ কিনে মেঘালয় became the 21st state of India under the North Eastern Area Reorganization Act 1971. গতিকে এই দুটা এক্ট আপোনালোকে নোট ডাউন কৰিব। কিন্তু এই যেটো সেপাৰেশন আছিল, কিছু অংশ অসমে কয় যে এইখিনি আমাৰ ইলাকা হ'ব লাগে, কিন্তু মেঘালয় কয় যে নহয় এইখিনিটো আমাৰ গাৰো খাসী জয়ন্তীয়া হিলছৰহে পাৰ্ট হয়, ঠিক আছে। গতিকে তেনেকুৱাকে এৰিয়া বিলাক আপোনালোকে কারেন্ট স্টেটাসত যদি চাই 6 areas of difference were resolved in the first phase. বিভিন্ন ধৰণৰ আমি টক্স কন্ডাক্ট কৰিছো, তাৰ লগত আমি দেখা পাইছো মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিংৰ সহায়ত বহুতো এনেকুৱা এৰিয়া যে অকমান গিভ এণ্ড টেক পলিসি, যে এইখিনি তুমি লৈ লোৱা এইখিনি আমি লৈছো, কাজিয়া কৰিব নালাগে, ৰাইট। সো সেই সহায়ত আমি দেখা পাইছো যে তৰাবাৰী, গিজাং, হাহিম এইখিনি বস্তু আমি খানাপাৰা, পিলাংকাটা, ঠিক আছে, ৰাতাচেৰা এইবিলাক এৰিয়াজ আমি সলভ কৰি দিছিলো, কন্টেনশনস ওয়াৰ সলভ। বাট where is the contention right now? Second phase of development ত আপোনালোকে দেখা পাব যে টক্সৰ সত্তেও আমি কিছুমান এৰিয়া যেনেকৈ পোন প্ৰথমে ব্লক 1, this is a very very contentious area, ঠিক আছে। তাৰে পিছত ব্লক 2, ব্লক 1 কোড আছে ওয়েস্ট জয়ন্তীয়া হিলস, ঠিক আছে। where is west জয়ন্তীয়া হিলস? this is west জয়ন্তীয়া হিলস, জোৱাইৰ কাষত, জোৱাই জানে চাগে আপোনালোকে। ব্লক 2 কোড আছে আপোনালোকৰ ৰিভয় ডিস্ট্ৰিক্ট, য'ত আপোনালোকৰ ট্ৰেইনিং হ'ব, নেপা আছে, নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি, ঠিক আছে, ৰিভয় ডিস্ট্রিক্ট। so this is one area য'ত কন্টেনশন আছে ব্লক 2। আৰু লাংপি যেটো হয় ওয়েস্ট খাসি হিলস, so where is west খাসি হিলস? this is west খাসি হিলস, তো লাংপি ইয়াতে আছে, ৰাইট। আপোনালোকে লাংপিটো ইয়াতে দেখিব পাৰে ওয়েস্ট খাসি হিলসৰ ঠিক মানে নৰ্দাৰ্ণ সেকশনত, ৰাইট। so all these areas major contentions asile. Etia Ohome koi je Assam, however, considers ki Karbi Anglong or part hoy. Langpi is part of Karbi Anglong. Eunloke koi no hoy West Khasi Hills or part hoy.
সো সেই কন্টেনশনটো কেনেকৈ সলভ হ'ব থ্ৰু ডিবেট এণ্ড ডিসকাশন সেই কামটো কৰা হৈ আছে কিন্তু মাজে সময় কি হয় যে যিবিলাক আমাৰ আউটফিটস থাকে যিবিলাক কিছুমান আমাৰ লুক থাকে sentimental হৈ যায় এনেকুৱা ধৰণৰ ভাইলেন্সও প্ৰচাৰ হয় গতিকে this debate should be solved complexity এটোৱে হৈছে যে both states governments want to মানে claim this 2-3 areas গতিকে block 1 block 2 and Langpi এই এৰিয়া গিটা কিন্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব what is being done a give and take policy was adopted ঠিক আছে phase 1 ত আমি অলৰেডি কলো যে মেঘালয় gain control of 18 square kilometer and Assam retained 18 square kilometer out of total of 36 square kilometer গতিকে এটা সমান্তৰালত মানে বিভাজন কৰি কিনে কাজিয়া নোহোৱাকৈ কিছু অংশ মেঘালয় এৰিছে কিছু অংশ অসমো এৰিছে এই ধৰণে কামটো কৰিছে কিন্তু সেই কন্টেনশন খিনি এতিয়ালৈকে সলভ হোৱা নাই কিছু এৰিয়াত সেইবাবে এনেকুৱা ধৰণৰ আমি কাজিয়া দেখি থাকিবলৈ পাওঁ ইয়াৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন কি ধৰণে আহিব পাৰে ডিসপিউটেড এৰিয়াজৰ ওপৰত চেষ্টা কৰিব উত্তৰটো দিবলৈ ঠিক আছে Next is SDG Index of Northeast. এটো এটা খুবে মানে চিন্তাৰ বিষয় হৈ পৰিলে মই যেতিয়া নিউজটো পঢ়িলো খুবে দুখিত আছিলো যে অসমৰ নৰ্থইষ্টৰ ইনডেক্সটো অসমৰ কোনো এখন জিলা টপ 10 ৰেংকো নাপালে ঠিক আছে মানে খুবে লাজৰ বিষয় খুবে মোৰ দুখ লাগিছে কিয়নো এনেকুৱা হৈছে আহক চাবলৈ চেষ্টা কৰো কোন প্ৰথমে আপোনালোকে কেটামান সাস্টেইনেবল ডেভেলপমেন্ট গোলছ লিখি ৰাখক Goal number 2, goal number 3, goal number 4, and goal number 9. Likhok ekita. Goal number 2 hoise zero hunger. Goal number 3 hoise good health and well-being. Goal number 4 hoise quality education. And goal number 9 hoise industry, innovation and infrastructure. Itia egeta khetrote Ohomor mane performance to, but Northeast overall needs to develop. মই বেলেগ ষ্টেটৰ কথা নাপাতো আজি কাৰণ কি সিকিমে ভাল প্ৰদৰ্শন কৰিছে মিজোৰামে ভাল প্ৰদৰ্শন কৰিছে কিন্তু অসমৰ প্ৰদৰ্শন আৰু ভাল হ'ব পাৰিলে হয় গতিকে সেই প্ৰদৰ্শনৰ কথা যদি আমি পাতো ইয়াতে দেখা পাইছে যে ইন্ডাষ্ট্ৰি ইনোভেশন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি আমি উন্নত কৰিব লাগিব অসমখনক তিনিটা ক্ষেত্ৰত আমি আৰু আগতে কাম কৰিব লাগিব দ্যাট ইজ হাংগাৰ মানুহে যদি ভুকত থাকে ইন্ডাষ্ট্ৰি কি ডেভেলপ কৰিব মানুহে যদি স্বাস্থ্য ভাল নহয় হেলথ ইন্ডাষ্ট্ৰি কেনেকৈ চিন্তা কৰিব ইন্ডাষ্ট্ৰি আৰু মানুহৰ যদি শিক্ষা বা স্কিলছ খিনিয়ে নাথাকে ঠিক আছে মোৰ বাৰু ভুকু লাগা নাই মোৰ বাৰু স্বাস্থ্যও ভাল কিন্তু মোৰ যদি স্কিল খিনিয়ে নাই তেনেহলে মই কেনেকৈ এটা ইন্ডাষ্ট্ৰি ডেভেলপ কৰিম গতিকে ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব লাগিলে হাংগাৰ হেলথ এণ্ড এডুকেশ্যন এই তিনিটা ক্ষেত্ৰত মানে মূল চিন্তাৰ বিষয় বাকি 17টা এছডিজি মুখস্থ কৰিবলৈ চেষ্টা কৰিব বা 2 3 4 and 9 মই এইটা ব্যৱহাৰ কৰিম আজিৰ নিউজটোত এতিয়া হৈছে কি এই নীতি আয়োগে ন এনেকুৱা ধৰণৰ মানে ডিস্ট্ৰিক্ট বিলাকক এটা ৰেটিং দিয়ে কি ৰেটিং দিয়ে কোন প্ৰথমে দিব যদি পুৰা ফুললি গোল এচিভ হৈ গৈছে গোল ফুললি এচিভ তেনেহলে অচিভাৰ যদি বলে নহয় 65 ৰ পৰা 99 স্কোৰ কৰিছে তেনেহলে ফ্ৰন্ট ৰানাৰ যদি 50 ৰ পৰা 64 দেন পাৰফৰ্মাৰ আৰু 0 ৰ পৰা 49 হলে এস্পিৰেন্ট ঠিক আছে গতিকে এস্পিৰেন্ট শব্দটোৰ অলপ অপব্যৱহাৰো হৈছে আপোনালোকে নিজৰ লগত জড়িত নকৰিব এটো গতিকে এস্পিৰেন্ট পাৰফৰ্মাৰ ফ্ৰন্ট ৰানাৰ এণ্ড অচিভাৰ ঠিক আছে এতিয়া কি হৈছে অল ডিস্ট্ৰিক্টস ইন মিজোৰাম মোৰ চিন্তাৰ বিষয় এই কাৰণে সব মিজোৰামৰ যদি আমি প্ৰদৰ্শনৰ কথা পাতো মিজোৰামৰ যদি প্ৰদৰ্শন সিকিম ত্ৰিপুৰা হেভ অচিভ ফ্ৰন্ট ৰানাৰ ষ্টেটাছ এই তিনিখন ৰাজ্যৰ জিলাবোৰে ফ্ৰন্ট ৰানাৰ মানে এচিভাৰতকে বাস এটা তলত 65 পৰা 99 স্কোৰ কৰিছে অল দ্য ডিস্ট্ৰিক্টস উইথ নো ডিস্ট্ৰিক্টস ফলিং ইন এস্পিৰেন্ট ক্যাটেগৰী ঠিক আছে মানে they have secured a very good performance Sikkim shows most consistent performance across districts year after year এই যেখন ৰিপৰ্ট হৈছে এখন 2023-24 ৰিপৰ্ট this is the report নেটত পঢ়ি আছে আপোনালোকে পঢ়িব পাৰিব গতিকে this report as per this report এই ৰিপৰ্টখন কোনে বনাইছে not just নীতি আয়োগ donor ministry of northeastern region ঠিক আছে আৰু UNDP মানে United Nations Development Program গতিকে এই তিনিটা সংগঠন একেলগ হৈ এই ৰিপৰ্টখন প্ৰডিউস কৰিছিল SDG Index 2023-24 and তাতে 121 districts from northeast were rated ঠিক আছে ranked and খুবে লাজৰ বিষয় হৈ পৰিছে যে no Assam district featured in the top 10 from northeast ভাৰতৰ কথাটো বাদেই দিছো নৰ্থইষ্টৰ ভিতৰতো আমি টপ 10ত এখনো জিলা নাহিলে আৰু আচৰিত কথাটো হেয়াই হৈছে যে অসমে ইমানো কাম কৰিছে
ইমান আমি ডেভেলপ হৈছো কিন্তু কেনেকে আমি এই ৰেটিংত নাপালোগৈ গতিকে এই ৰেটিংৰ টপ ডিস্ট্ৰিক্ট কোনখন হৈছে নাথিয়াল অফ মিজোৰাম others in top চাম্পাই গোমতি কোহিমা কোলাশিব গেংটক ঠিক আছে এইবিলাক আপোনালোকে নোট ডাউন কৰিব লাগে আৰু ভাৰতৰো কেনেকে এসডিজি ইনডেক্স স্কোৰটো বাঢ়ি আছে গতিকে সবে উন্নতি কৰি আছে আমি উন্নতি কৰিব লাগিব আচ্ছা অসমৰ যদি বিশেষভাৱে প্ৰদৰ্শনটোৰ কথা কওঁ আৰু অসমৰ প্ৰদৰ্শনৰ লগতে মই আজিৰো এটা ঘোষণা কৰিব বিচাৰিম যে আপোনালোকে কি জানি ভিডিও কোৱালিটি আৰু অডিও কোৱালিটি অকমান হলনি পাইছে আজি কিয়নো মই আজি ক্লাছটো না বিশেষ কামৰ কাৰণে ডিব্ৰুগড় আহিছিলো গতিকে ডিব্ৰুগড়ৰ পৰা মই শুট কৰি আছো আৰু খুবে ভাল লাগিছে যে বেষ্ট পাৰফৰ্মিং ডিস্ট্ৰিক্ট অফ অসম ডিব্ৰুগড়ে পাইছে গতিকে ডিব্ৰুগড় has achieved rank 17 in the SDG Northeast ranking of 2023-24 গতিকে SDG ৰেটিংত অসমৰ ভিতৰত কোনখন জিলাই আগশাৰীৰ স্থান লাভ কৰিছে দ্যাট ইজ ডিব্ৰুগড় আৰু আজিৰ ক্লাছটো আমি ডিব্ৰুগড়ৰ পৰা কন্ডাক্ট কৰি আছো গতিকে আদাৰ যিবিলাক বেলেগ জিলা আছে শিৱসাগৰ জিলা শোণিতপুৰ কামৰূপ মেট্ৰ ঠিক আছে আৰু worst ranking আহিছে সাউথ সালমাৰা এণ্ড মানকাছাৰ ঠিক আছে গতিকে we have to improve what are the key findings poor performance ক'ত হৈছে মই হেয়াই কৈছিলো জিৰো হাংগাৰ আমাৰ অসমত এতিয়াও অসমীয়া মানুহে ভুকত আছে স্বাস্থ্য ব্যৱস্থা ভাল পোৱা নাই quality education বা শিক্ষাৰ পোহৰ পোৱা নাই গতিকে এই তিনটা ক্ষেত্ৰত যদি কাম কৰো we have to give clean cooking fuel forest cover maintenance educational infrastructure ঠিক আছে and তেতিয়াহে ফাইনালি আমাৰ যেটো ultimate goal of industrialization development SDG 9 হেতু achieve হ'ব পাৰিব গতিকে SDG 234 মই যেটো আগতিয়াকও কলো is very very important ঠিক আছে বুজি পাইছো গতিকে এই ধৰণে আমাৰ ইমপ্ৰুভমেন্ট আমি কৰিব লাগি থাকিব আগলৈকে কি challenges geographical barriers ইয়াৰে ওপৰত মই মেইনছত যদি আপোনালোকে লিখিব লাগিব I have identified some barriers like industrial expansion আমাৰ নাই ঠিক আছে that is because hilly remote and forested terrain হয় বহুতো ইন্ডাস্ট্ৰিজ আহিবলে অলপ অবহেলা কৰে educational crisis চলি আছে আমাৰ ঠিক আছে যেটো আমাৰ NAS scores আছিলে বা হাই ড্ৰপ আউট ৰেট আছে সেকেন্ডাৰী লেভেলত এডুকেশনৰ average drop out ratio আমাৰ যদি চাই অলপ হাই হৈ আছে above the national average of 10% গতিকে these kind of things we have to do and finally forest decline বা energy access কাৰণ কি SDG যেতিয়া ranking হয় forest cover green cover হেবুৰো ইয়াতে মানে চেক কৰা হয় so Assam needs targeted development interventions in health education nutrition and environment এনেকুৱাকে আপোনালোকে লিখিব conclusionত without inclusive district level growth India's SDG commitment is at risk কাৰণ কি north east riskত থাকিলে India is also at risk so এটা মই এবাৰৰ পৰা নতুন মানে চেষ্টা কৰিছো ৰিভিজন ফ্যাক্টস টেবল গতিকে ইয়াতে বেস্ট ৰ্যাঙ্ক ডিস্ট্ৰিক্ট অফ আসাম ডিব্ৰুগড় worst rank district South Salmara and Mankasar SDGs needed improvement 2 3 4 and 9 high dropout ratio was one of the regions decreasing forest cover is one of the reason districts with forest loss 72 in northeast region and clean cooking fuel access 75% of districts below national average in northeast because these are the top 10 districts that you can ঠিক আছে so this was the news at a prelims practice question চেষ্টা কৰিব উত্তৰটো দিবলে আৰু ইয়াতে যদি আপোনালোকৰ দিবলে অসুবিধা হৈছে তেনেহলে আমাৰ এপ্লিকেশনটো এই উত্তৰটো দিব পাৰিব ঠিক আছে তাৰে পিছত এটা মেইনছৰ প্ৰেক্টিস কোৱেশ্চনও মই লৈ আহিছো গতিকে this question you should try to write if you are an SPM student or non SPM students anyone appearing for mains this is a absolute mandatory question ঠিক আছে next particular battery আচ্ছা next battery to হ'ব about vultures ঠিক আছে vulture যেটো পক্ষী আপোনালোকে জানে সাগে আজিকালি দেখিবলে নাই কিন্তু it's a very important part of the ecosystem কিয় it's a scavenger bird মানে কি কৰে এই মৰাখবিলাক খায় dead decaying বস্তুবোৰ খায় আমাৰ পৰ্যাবৰণ সাফা কৰি ৰাখিবলৈ সহায় কৰে it's not just a bird but also keeps our environment clean ঠিক আছে গটিকে এই বস্তুটো আমি খুবে এটা চিন্তাৰ বিষয় যে আমাৰ অসমত কিন্তু ভালচাৰ কাল্টিভেশনৰ এটা খুব গুৰুত্বপূৰ্ণ এডিটোৰিয়েল মই দেখা পালো কোন প্ৰথমে আপোনালোকে জানিব লাগিব যে 1980s ৰ সময়ত যদি আমি কথা পাতো that India had around 50 million vultures vulture আকৌ ইন্ডিয়াত আকৌ বেলেগ বেলেগ প্ৰজাতিৰ vulture পায় মই দেখাম কি প্ৰজাতিৰ vulture পায় right so 50 million vultures আমি দেখিবলৈ পাইছিলো by the early 2000s over 95% vanished
তো এই আপোনালোকে 20 বছৰৰ দেখা পাইছে যে 95% এনেকুৱা নহয় যে ভালচাৰ আমি মাৰি মাৰি গুলিয়াই গুলিয়াই শেষ কৰিছো there is a very important drug that was responsible for this vulture decline diclofenac গতিকে কি হয় diclofenac population collapse কেনেকে হল হঠাৎ কেনেকে collapse হল তাৰ বিষয়ে আমি পাতিবলৈ গৈ আছো আচ্ছা হে বাতৰিটো পাতাৰ আগত species of vultures found in India Indian vulture slender-billed vulture white-rumped vulture Himalayan griffon Egyptian vulture red-headed vulture Eurasian griffon and Cinereus vulture গতিকে ইমান কেটা প্ৰজাতিৰ ভালচাৰ আমাৰ বিভিন্ন আইউসিএন ষ্টেটাছত বিভিন্ন জায়গাত ভাৰতবৰ্ষত দেখিবলৈ পোৱা হয় এতিয়া আমি দেখিবলৈ পালো যে কি কি ক্যাৰেক্টাৰিষ্টিক্স আছে মেইন ক্যাৰেক্টাৰিষ্টিক ইজ দা আমি ভালচাৰবোৰ কিয় লাগে ইকোসিস্টেমত what role does it play in ecosystem every species মূৰ হক আপোনাৰ হক বা বেলেগ জীৱ-জন্তুৰ হক প্ৰতিটোৰে এটা কাম আছে আমাৰ সমাজখনত ভালচাৰৰ কাম আছিল যে আমাৰ সমাজখন আমাৰ পৰ্যাবৰণটো সাফা কৰি ৰাখিবলৈ ক্লিন এন্ড গ্ৰীন কৰি ৰাখিবলৈ ভালচাৰবোৰ যদি নাইকিয়া হৈ যায় এই মৰাখ বিলাক এই পচি যোৱা বডিবোৰ হেবোৰ থাকি যাব গুন্ধ তাৰপা উৎপন্ন হ'ব decomposition hobo over the land and it will make it dirty right so scavenger bird hoy yar ami family ba diet status dekha paiso strictly carnivorous hoy thik ase yar jitu beak hoy jitu tooth hoy it's very strong hooked beak jate mangkho ekdom sili mane singi kine hi khabo pare dead decaying bostu bur thik ase gotike vision is very sharp lifespan around 10 to 30 years depending on the species and reproduction is slow breeder lays only one egg per year right so key reasons of the decline kyo enekwa mane hothat naikia hoy gol that is diclofenac what is diclofenac a painkiller for livestock hoisil ki apnaloke jane je amar jibilak cattle ase livestock ase cattle mane goru sagoli heiburo vulture bilake morile khaisile dhora goru eta mori ase ba buffalo eta mori ase morar pisot vulture bure khai aru he goru tur ba he cattle buror jibilak pain konoba jodi puhisile যেতিয়া কষ্ট হয় এটা ড্ৰাগ দিয়া হৈছিল ডাইক্লোফেনাক আৰু সেই ড্ৰাগটো তেওঁলোকে মৰাৰ পিছতো তেওঁলোকৰ ব্লাডত বা বডিত থাকি গৈছিল আৰু যেতিয়া ভালচাৰটোৱে সেই ডেড এন্ড ডিকয়িং অৰ্গানিজমটো খাবলৈ যায় তেতিয়া ডাইক্লোফেনাকটো তেওঁলোকৰ বডিত গুচি যায় this painkiller is not very harmful is harmful for everyone it's not as harmful for the cattle as it is for the vulture গতিকে সেই ডাইক্লোফেনাকটো ক্যাটেলটোৱে যেতিয়া খাবলৈ যায় when the cattle dies tate tar diclofenac ase vulture to jetia uri kine ahe tetia cattle tur logote diclofenac ku khwa jay aru jetia diclofenac vulture tat khwa jay diclofenac is fatal for the vulture gotike this is very important through the carcasses ami dekha palu je diclofenac concentration to bari goise vulture bilakor and then they are not able to resist the NSAIDs like pitofroin and aceclofenac were also lethal for them gotike pitofroin aceclofenac diclofenac ei hokolu khini amar ban koribole tar pisot podokhep lua hoisile kintu itimodhe impact hoi gosile 5 lakh human deaths hoisile linked to vulture decline ঠিক আছে estimated annual economic loss amar hoise because of the unmanaged carcasses he letera morakho bilak jongole মানে জাবৰে জথৰে পৰিয়ে থাকিলে গতিকে তাৰে কাৰণে হেবিলাক সাফা কৰাৰ কাৰণে খৰচাটো সব ভালচাৰ বিলাকে কিমান কাম কৰি আছে 11000 কোটি টকাৰ কাম তেওঁলোকে ফ্ৰীতে কৰি আছিল ৰাইট সো নেচাৰেল স্কেভেঞ্জাৰ্স হয় প্ৰিভেন্ট স্প্ৰেড অফ ডিজিজেস লাইক ৰেবিজ এন্থ্ৰাক্স এন্ড ডিক্লাইন ডিউ টু এৰাইজ ইন feral dogs and rats including zoonotic diseases ঠিক আছে এখিনি আমি বুজি পালো এটা কনজারভেশনৰ কি কাম কৰিছে লিগ্যাল এন্ড পলিসি মেজার্স লাগে যেনেকে ভালচাৰ কনজারভেশন ব্রিডিং সেন্টার আছে আমাৰ ৰাণীত ঠিক আছে তেনেকুৱাকে প্ৰতিখন যদি আমাৰ শহৰ বা জিলাই তেনেকুৱা কাম কৰে তেনেহলে ডেফিনেটলি আমি দেখা পাইছো যে কাম মানে লাভ হ'ব ban on diclofenac ঠিক আছে further bans in other aceclofenac and other drugs breeding centers like Rani centers in Maharashtra Uttarakhand itimodhe hoise vulture conservation breeding center Rani Guwahati ami establish korisu ঠিক আছে public champion Fuleshwari Datta a teacher in Assam protected nestling edu khub eta good example which you can quote in your essays and ethics paper ঠিক আছে Fuleshwari Datta ঠিক আছে এজন অসমৰ শিক্ষক তেখেতে কি কৰিছিলে তেওঁৰ যিখিনি মানে বননি আছিল তেওঁৰ ঘৰটোৰ ঠিক আগত মানে এখন জঙ্গল আছিল তাতে বহুতো ভালচাৰ থাকিছিল এতিয়া বাকিবোৰ মানুহে কি কৰিলে সেই জঙ্গলবোৰ কাটি কিনে তাতে
ঘৰ বনালে অন্যান্য কাম কৰিলে খেতি কৰিলে কিন্তু তেখেতে সেই নিজৰ মানে গাঁও বননিখন অৰণ্যখন কাটিবলৈ দিয়া নাছিলে নেসলিং কৰিব দিছিলে যে ভালচাৰখিনিক তেওঁ সংৰক্ষিত কৰি ৰাখিব আৰু তাৰ বাবে বহুতো ভালচাৰ তেওঁৰ বননিত এতিয়া her home is now a vulture habitat ঠিক আছে আৰু সেই কামটোৰ বাবে তেওঁ অসম গৌৰৱ বঁটা 2024 ৰে সন্মানিত কৰাও হৈছিল ঠিক আছে গতিকে কমিউনিটি লেড এনেকুৱা একশনছ বিলাকো আমাৰ প্ৰয়োজন আছে অকল চৰকাৰৰ ওপৰত আমি ঠেলি দিলে কামটো নহব পজিটিভ ডেভেলপমেন্ট কি হৈছে ভালচাৰ আমি দেখা পাইছো কাজিৰঙালৈ উভতি আহিছে ডিব্ৰু হাইখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভলৈ উভতি আহিছে নাম্বাৰ ইজ ৰাইজিং ফ্ৰম 320 to nearly 500 ঠিক আছে and what needs to be done strict ban on all harmful drugs ঠিক আছে promote community awareness encourage breeding and rehabilitation and youth farmer and local panchayats or yate involvement লাগিব এটা prelims practice question চেষ্টা কৰিব উত্তৰটো দিবলে next question Meghalaya Sohra considered world's wettest place records a third rainfall ঠিক আছে a third rainfall মানে generally যদি 100 ml rainfall হয় তেনেহলে 33 ml rainfall হৈছে মাত্ৰ 1/3 মানে যিমান হয় তাতকে 1/3 rainfall হৈছে মাত্ৰ বহুতে এটা চিন্তাৰ বিষয় গটিকে ঠিক আছে সোহৰা চেৰাপুঞ্জি in Meghalaya known as the wettest place on earth has recorded only 1094 mm of rainfall in June 2024 just 1/3 of last year that is 3041 mm গটিকে আপোনালোকে দেখা পাইছে 2023 2024 1974 ত world record কৰিছিলে কিমান আছিল 24000 মিলিমিটাৰ of rainfall 2023 লৈ হেয়া কমি কমি 3000 mm হৈছে আৰু যোৱা বছৰৰ ডেটা এতিয়া আহিছে 1000 mm মানে অলমোস্ট 1/3 3000 ৰ পৰা 1000 হৈ গল ভাবকচোন সিভিয়াৰ শৰ্টফল হৈছে ৰেইনফলৰ আৰু এবোৰৰ এটাই কাৰণ হৈছে that is climate change because climate change is for real it is happening and ami tare consequences dekha arambho kori disu because ki decline hoise amar ki karonot climate change is shifting of monsoon patterns rising sea surface temperatures environmental degradation hoise ami bohutu deforestation industrialization watershed disruption unregulated construction korisu urban pressure hoise population bahut bridhi hoise because teoloke nishito rupe ghor মানে ৰাস্তা হেবলাং নিৰ্মাণ কৰিছে growing tourist footfall ঠিক আছে বহুতো মানুহে মেঘালয়লৈ ফুৰিবলৈ গৈ কিনে তাৰে পৰ্যাবৰণটো লেতেৰা কৰে গছ বিৰি কাটে ঠিক আছে over extraction of water এটা কাৰণ হৈ পৰিছে consequences scarcity of water scarcity in rain capital ঠিক আছে ecological stress hoise risk of ecological collapse and finally socio economic impacts like water excess livelihood disruption and increased vulnerability to drought হব পাৰিছে গুটে পৃথিৱীৰ ভিতৰতে ওয়েটেষ্ট প্লেস খনতে এতিয়া ড্ৰাউটৰ প্ৰবলেম দেখিবলৈ পোৱা যায় এতকে কিমান এটা চিন্তাৰ বিষয় মই তাকে ক'ব বিচাৰিছো গতিকে চেৰাপুঞ্জি যদি আপোনালোকে গৈছে কেতিয়াবা এই প্ৰশ্নটোৰ কিন্তু উত্তৰ দিব কমেন্ট সেকশনত ঠিক আছে ওকে লেটস নাও মুভ ahead প্ৰফেসৰ উদয়দিত্য ভৰালী ঠিক আছে গটিকে প্ৰফেসৰ উদয়দিত্য ভৰালীয়ে দেহত্যাগ কৰিলে এই যোৱা সপ্তাহ আমি দেখা পালো এই বাতৰিটো গটিকে তেওঁৰ বিষয়ে অকমান জানি থোৱাটো আমাৰ কাৰণে উচিত বুলি মই কম ঠিক আছে হি ওয়াজ এ এমিনেন্ট সোশ্যাল থিংকাৰ হিষ্টৰিয়ান কলামনিষ্ট এণ্ড প্ৰিন্সিপাল অফ কটন কলেজৰ তেওঁ প্ৰিন্সিপাল আছিল ঠিক আছে প্ৰগ্ৰেছিভ থট এণ্ড ইন্টেলেকচুৱেল এক্টিভিজমৰ কাৰণে তেওঁ জনাজাত ঠিক আছে গোল্ড মেডেলিষ্ট আছিল এমএ হিষ্ট্ৰী টট হিষ্ট্ৰী ডিপাৰ্টমেন্ট অফ কটন কলেজ এণ্ড হেড অফ ডিপাৰ্টমেন্ট আছিল এইখিনি বস্তু ইমান বেছি ইম্পৰ্টেন্ট নহয় জাস্ট টু নো এবাউট হিম কিন্তু আপোনালোকে জানিব লাগে তেওঁৰ লিটাৰেৰী কন্ট্ৰিবিউশনছ কি আছিল গতিকে ৰেগুলাৰ কলামনিষ্ট আছিল ইন ডেইলিজ লাইক আদিন অসমীয়া প্ৰতিদিন অসম বাণী এইকিটা আপোনালোকে ইতিমধ্যে নিশ্চয় শুনিছে ঠিক আছে সময়ৰ জলঙাৰে পৃষ্ঠাভূমিৰ চিনাকি বিবিধ টকা আৰু প্ৰাসংগিক পদুলিপি ঠিক আছে পন্দুলিপি গতিকে এই সকলোখিনি তেওঁৰ নোটেবল কলম আছিল এণ্ড বিভিন্ন কিতাবো তেওঁ ইয়াতে অথৰ কৰিছে লিখিছে ফৰ এক্সাম্পল পলিটিক্যাল হিষ্ট্ৰী অফ আসাম 100 years of history of কটন কলেজ ঠিক আছে বাইমানৰ ঠিকনা সাধন আৰু জাতীয় প্ৰশ্ন আৰু অনন্য গতিকে এনেকুৱা ধৰণৰ তেওঁ কাম কৰিছিল আৰু কি সন্মান পাইছে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা পাইছে পৰাগ কুমাৰ দাস জাৰ্নেলিজম এৱাৰ্ড পাইছে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ বঁটাৰে তেওঁ সন্মানিত আছিল আৰু এক্সিকিউটিভ প্ৰেসিডেন্টও আছিল জ্যোতিপ্ৰসাদ শৰ্মা জন্ম
শতবৰ্ষা উদযাপন সমিতি, বিষ্ণুপ্ৰসাদ ৰাভা জন্ম উদযাপন সমিতি আৰু ভীমবৰ দেউৰী জন্ম উদযাপন সমিতিৰ। গতিকে হি অলসো চেয়াred the বুৰঞ্জী অধিৱেশন 2004 আণ্ডাৰ অসম সাহিত্য সভা। এইখিনিয়ে বেছি ডেফটত আপোনালোকে যাব নালাগে, ওৱান লাইনাৰ কৰি মই দি দিছো যিখিনি ইম্পৰ্টেণ্ট। দিছ ইজ হোৱাট ইউ কেন ৰিমেম্বাৰ টু হেভ ডিছকাছ দিছ। আচ্ছা, এটা খুবেই ভাল খবৰ, সুখবৰ, এছিয়াটিক ৱাইল্ড ডগ যিটো হয় ঢোল বুলি যাক কওঁ আমি, ৰেয়াৰ এছিয়াটিক ৱাইল্ড ডগ স্পটেড আফটাৰ 35 years ইন কাজিৰঙা। কাজিৰঙাত আমি 35 বছৰৰ পিছত এই ৱাইল্ড ডগটোক আমি স্পট কৰিবলৈ সক্ষম হলো। গতিকে কি হয়নো ঢোল চাওকচোন, স্পিচিজ এণ্ড সিগনিফিকেন্স যদি আমি কথা পাতো, এন্ডেঞ্জাৰ্ড এটা স্পিচিজ হয়, ঠিক আছে, এছিয়াটিক ৱাইল্ড ডগ যাক আমি ঢোল বুলিও কওঁ। গতিকে ইট হেজ বিন ফটোগ্ৰাফড ইন কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপ এণ্ড আসাম আফটাৰ 35 years। ইয়াৰ কাৰণে আমি কি কি কৰিছিলো, 2021-22 পৰা আমি কিমান কেমেৰা ট্ৰেপছ দিছো পানবাৰী, হালদিবাৰী, ঠিক আছে, আমগুৰি এইবোৰ এৰিয়াত, আৰু ফাইনেলি আমি ইয়াক ট্ৰেপ কৰিবলৈ পাৰিলো। গতিকে ইয়াৰ বিষয়ে আমি জানি থোৱাটো উচিত। ইট ইজ আ ৱাইল্ড ক্যান্ডিড কাৰ্নিভৰাছ স্পিচিজ। ইয়াক ইণ্ডিয়ান ৱাইল্ড ডগ বা হুইচলিং ডগ, এই নামকেইটা কিন্তু ইম্পৰ্টেণ্ট হা, ইণ্ডিয়ান ৱাইল্ড ডগ, হুইচলিং ডগ, ৰেড wolf, ৰেড ডগ এণ্ড মাউণ্টেইন wolf বুলিও কোৱা হয়। Dhole are animals that inhabit dense jungles, stepes, mountains, scrub forest and pine forest. গতিকে এনেকুৱা ধৰণৰ জেগাত ইয়াক পোৱা যায়, এন্ডেঞ্জাৰ্ড স্পিচিজ হয়, আৰু ওয়াইল্ড লাইফ প্ৰটেকশন এক্টৰ অধীনত শিডিউল 2 ইয়াক আমি দেখিবলৈ পাওঁ। ক'ত পোৱা যায়, চেন্ট্ৰেল ইষ্টাৰ্ণ এছিয়া এণ্ড সাউথ ইষ্টাৰ্ণ এছিয়াত আমি দেখিবলৈ পাওঁ। মই মেপত মাৰ্ক কৰি দিছো ক'ত ক'ত জেগাত ঢোলটো আমি দেখিবলৈ পাওঁ। এণ্ড ইণ্ডিয়া দে আৰ ফাউণ্ড ইন 3 ক্লাষ্টাৰ্ছ। ক'ত ক'ত পায় ইণ্ডিয়াত, ৱেষ্টাৰ্ণ এণ্ড ইষ্টাৰ্ণ ঘাটছ, ঠিক আছে, ৱেষ্টাৰ্ণ এণ্ড ইষ্টাৰ্ণ ঘাটছ আপোনালোকে দেখা পাইছে, এণ্ড চেন্ট্ৰেল ইণ্ডিয়ান লেণ্ডস্কেপ, এই চেন্ট্ৰেল ইণ্ডিয়াত দেখা পায়, এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া বা আমাৰ অসমত দেখা পায়। এই ইণ্ডিয়াখন বুজি পাইছেনে, ৱেষ্টাৰ্ণ ঘাট, ইষ্টাৰ্ণ ঘাট, চেন্ট্ৰেল ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া, ঠিক আছে। কি কি থ্ৰেট আছে, হেবিটেট ডিগ্ৰেডেশ্যন, প্ৰে ডিপ্লিশ্যন। গতিকে এনেকুৱা ধৰণৰ থ্ৰেটৰ কাৰণে ইয়াক আমি প্ৰটেকশ্যন দিব লাগিব। গতিকে দ্যাট ৱাজ ইট ফ্ৰম টুডেজ ক্লাছ অসম বিশেষ। আমি ইয়াত প্ৰফেসৰ উদয়াদিত্য ভৰালীৰ বিষয় বা আমি ঢোলৰ বিষয় বা আমাৰ যি ইথানল ব্লেন্ডিং বা NRLৰ যিটো বাতৰি আছিলে, ঠিক আছে, আটাইখিনি বস্তু আমি বুজিবলৈ চেষ্টা কৰিলো, আৰু লগতে যিবোৰ মেইনছ প্ৰেক্টিছ কুৱেশ্যন বা আমাৰ সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছক কেনেকৈ উন্নত কৰিব লাগিব অসমক, আমি তাৰ বাবেও ডিছকাশ্যন কৰিলো। যদি ক্লাছটো ভাল পাইছে, উপকৃত হৈছে, জনাব কমেণ্ট ছেকশ্যনত, ভিডিঅ'টো লাইক কৰিব পাৰে। আকৌ লগ পাম অহা ৰবিবাৰে, তেতিয়ালৈকে পঢ়ি থাকিব। ধন্যবাদ।